নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হু ৱাজ এৱাৰ্ডেড দ্য আসাম বৈভৱ এৱাৰ্ড ইন ডিচেম্বৰ 2021? ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? আনচাৰ অপশ্যন বি, ৰতন টাটাক প্ৰদান কৰা হৈছিল। কুৱেশ্যন 2, অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আসাম? কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? আনচাৰ অপশ্যন এ, ভোগেশ্বৰ বৰুৱা জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় আৰু এই ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ দিনা পালন কৰা হয়। কুৱেশ্যন 3, দ্য ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ? কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? আনচাৰ অপশ্যন ডি, স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন 4, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আসাম টু ক্লিয়াৰ দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ? ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? আনচাৰ অপশ্যন বি, আনন্দৰাম বৰুৱা আছিল। কুৱেশ্যন 5, বিটুইন হুইচ টু টাউনছ ইজ দ্য নৰনাৰায়ণ সেতু চিটুৱেটেড? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণৰ সেতু অৱস্থিত? আনচাৰ অপশ্যন চি, যোগীঘোপা এণ্ড পঞ্চৰত্ন। কুৱেশ্যন 6, লক্ষ্মীনাথ বেজবৰুৱাছ পয়েম অ মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন? লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? আনচাৰ অপশ্যন এ, বাঁহী। কুৱেশ্যন 7, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আসাম এষ্টাব্লিছ? অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? আনচাৰ অপশ্যন ডি, ডিব্ৰুগড় জিলা। কুৱেশ্যন 8, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম কিংডম? আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? আনচাৰ আহোম ৰাজ্যৰ শেষৰ ৰজাজন আছিল অপশ্যন ডি, পুৰন্দৰ সিংহ। কুৱেশ্যন 9, হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আসাম ইমিডিয়েটলি আফটাৰ গোপীনাথ বৰদলৈ? গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? আনচাৰ অপশ্যন চি, বিষ্ণুৰাম মেধি। কুৱেশ্যন 10, ইন হুইচ মুভমেণ্ট ডিউৰিং ইণ্ডিয়াছ ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স ৱাজ কনকলতা বৰুৱা মাৰ্টেড? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? আনচাৰ অপশ্যন বি, কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলনত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল অফ আসাম দ্য বাণ থিয়েটাৰ ইজ লোকেটেড ইন? অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? অপশ্যন এ, গুৱাহাটী, অপশ্যন বি, যোৰহাট, অপশ্যন চি, তেজপুৰ আৰু অপশ্যন ডি, নগাঁও। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।